22 জানুৱাৰীত অযোধ্যাত বহুচৰ্চিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। দেশজুৰি প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ জনতাৰ ব্যাপক আনন্দ। এই মুহূৰ্তত পূৰ্বাঞ্চল টাইম এনিৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে 1992 চনত বাবৰি মছজিদৰ ওপৰত উঠি হাতুৰি মাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা সেই সময়ৰ RSSৰ ভাগলপুৰ জিলাৰ বৌদ্ধিক প্ৰমুখ 20জনীয়া বলিদানী গোটৰ অন্যতম সদস্য শ্বহীদ হোৱাৰ পৰা কথম্পি ৰক্ষা পৰা এজন হিন্দুত্ববাদী নেতা বিকাশ কুমাৰ। বৰ্তমান শিৱসাগৰ নগৰৰ বাসিন্দা, বিদেশী ন্যায়াধিকৰণৰ প্ৰাক্তন ন্যায়াধীশ, শিৱসাগৰ অধিবক্তা সন্থাৰ সভাপতি বিকাশ কুমাৰে শিৱদৌল প্ৰাংগণত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কি অনুভৱ ব্যক্ত কৰে চাওঁ আহক আমাৰ এক বিশেষ ৰিপৰ্ট। আজি আপোনাৰ অনুভৱ কেনেকুৱা হৈছে, আপুনি কেতিয়া কেনেকৈ কৰিছিলে সেইটো চমুকৈ জনাব। একচুৱেলি 6 ডিচেম্বৰ 1992 চনত যেতিয়া মই প্ৰথম উঠি আৰু বাবৰি মছজিদৰ ওপৰত উঠি আৰু সেইটো ধ্বংস কৰিছোঁ আৰু ধ্বংস কৰাৰ পিছতে সেইটো যি আজি ইমানখিনি 500 বছৰৰ পৰা যিটো আমাৰ সেইটো সুযোগ আমি পাইছোঁ, সেইটো সুযোগ লৈ আমাৰ উৎসাহ এনেকুৱা আছে যে আমি শব্দত বৰ্ণন কৰাটো বহুত কঠিন, কিন্তু প্ৰত্যেক আমাৰ লোমকেইটা থিয় হৈ গৈছে। আৰু সেইটো নট অনলি সনাতনীৰ কাৰণে, সমগ্ৰ দেশৰ কাৰণে যিমান নাগৰিক আছে চবৰ কাৰণে সেইটো উৎসৱ আৰু উৎসাহৰ বিষয় কি সেইটো আমি আমাৰ জীৱিত কালত আমি দেখিবলৈ পাইছোঁ। সেইটো কাৰণে অতি গৌৰৱৰ বিষয় আৰু সেইটো কৰি মই ইমান গৌৰৱান্বিত আছোঁ কি আমি নিজে ধন্য দি কি আৰু প্ৰভু আমাৰ কোনো জন্ম নহয় যে পুনৰ্জন্ম যিটো আমাৰ বিশ্বাস আছে, কিন্তু সেইটো জন্ম মোৰ শেষ জন্ম হওক কি ইয়াতকৈ বেছি আৰু ভাল খবৰ মোৰ কাৰণে হ'ব নোৱাৰে। আৰু 22 জানুৱাৰীৰ দিনা তেখেতে মোৰ যিটো ই আহিছে, কিন্তু মোৰ মা ঢুকোৱাৰ কাৰণে আৰু মোৰ চুকি তেখেতৰ বাৰ্ষিক শ্ৰাদ্ধ নোহোৱাৰ কাৰণে আমাৰ হিন্দু সনাতন নিয়মত আছে যে আমি 1 বছৰলৈকে কোনো মঠ মন্দিৰৰ ভিতৰত নোসোমাওঁ আৰু কোনো এনেকুৱা কাৰ্যক্ৰমত আমি ভাগ নলওঁ। সেইটো কাৰণে আমি যোৱা নহ'ব, কিন্তু তেখেতৰ আমি শ্ৰাদ্ধ কৰাৰ পিছদিনাই বা আমি তেখেতৰ তাত সপৰিয়ালে তাত যাম আৰু যোৱাৰ লগে লগে তেখেতৰ পৰা আমি আশীৰ্বাদ লৈ আৰু সেইখন লৈ আমি আকৌ শিৱসাগৰলৈ ঘূৰি আহিম, য'ত কি মোৰ বাসস্থান ভাগলপুৰ মন্দাৰ হিল বঞ্চিত হয়। তেখেতে মোৰ মাটো ঢুকালে, দেউতাও ঢুকালে, ঘৰটো আছে, ঘৰৰ পৰা আৰু মোৰ যিকেইটা পৰিয়ালৰ বৰ্গৰ পৰা আমি তেখেতৰ পৰা আশীৰ্বাদ লৈ মেলি আকৌ শিৱসাগৰলৈ আহিম। কিন্তু সেইটো 22 পৰো হ'বলৈ গৈছে, সেইটো সমগ্ৰ দেশৰ কাৰণে আৰু মোৰ কাৰণেতো বিশেষকৈ ক'বলগীয়া নহয় যে কিমান উৎসাহ আমি পাইছোঁ, কিমান সেইটো কাৰণে মই বিভিন্ন জেগাত মই যাম। 22 তাৰিখে বিভিন্ন জেগাত মোক মাতিছে, সেইটো কাৰণে মই এইখন কি আমি কেনেকুৱা গুমুদৰ ওপৰত কেনেকুৱা সেইটো ধ্বংস হ'ল আৰু কেনেকৈ আজি ৰাম মন্দিৰ যিটো হ'ল, প্ৰত্যেক ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰাণীৰ প্ৰত্যেকজনৰ তাৰ যিটো সহযোগ আছে, সেইটো কাৰণে চবৰ আমি ধন্যবাদ দি যিকেইটা কাৰ সেৱক আজি তেখেতৰ নাম নাই বা বেনাম কাৰ সেৱক তেখেতৰ লগত আমি ধন্যবাদ জনাই, আৰু যিকেইটা কাৰ সেৱক মাৰ খাই জেল খালে, মই প্ৰায় 3 বছৰ জেল খালোঁ সেইটো আন্দোলনত, আৰু সেইটো আন্দোলনত কিন্তু আজি মোৰ কোনো বিষ নাই, কোনো কষ্ট নাই, মোৰ বলকি মোৰ উৎসাহ আৰু গৰ্ব কৰি আমি নিজক ক'ব মানে বুকু ফুলাই ক'ব পাৰোঁ যে মই এজন কৰ্মঠ কাৰ সেৱক। আৰু সেইটো কাৰণে আজি যে ৰাম মন্দিৰ হৈছে, সেইটো কাৰণে মোৰ কাৰণে আৰু ইয়াতকৈ বেছি আৰু ডাঙৰ কথা হ'ব নোৱাৰে, মোৰ জিন্দগীত মোৰ আৰু জীৱনৰ ইয়াতকৈ বেছি আৰু ডাঙৰ কথা হ'ব নোৱাৰে। আমাৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে বিভিন্ন মঠ মন্দিৰ নামঘৰত বন্তি প্ৰজ্বলন কৰিবলৈ সকলো ৰাইজকে আহ্বান জনাইছে, তেখেতৰ কি ক'ব? নাই, সেইটো খুব ধুনীয়াকৈ একচুৱেলি মুখ্যমন্ত্ৰীৰ কথা কোৱা নহয়, সেইটো নিজৰ স্বতঃস্ফূৰ্ত মানুহকেইটা নিজে ওলাই আহিছে। প্ৰধানমন্ত্ৰী মোদীত আপুনি দেখিছে তেখেতে হাত জোৰ কৰি চবক সমগ্ৰ দেশবাসীলৈ এটা অনুৰোধ কৰিছে যে 22 জানুৱাৰীৰ দিনা আপোনালোকে একো নহ'লে 5 বন্তি 5টা ৰাম বাতি ৰাম দিয়া আপুনি জ্বলাব, প্ৰত্যেকৰ ঘৰে ঘৰে, প্ৰতিষ্ঠানত, নিজৰ দোকানত আৰু য'ত যেনেকৈ পায় তাতকৈ বেছি কৰিলেও ভাল। আৰু বিশেষকৈ যিকেইটা আমাৰ দুখীয়া মানুহ আছে ইহঁতক আমি সেইকেইটা ৰাম দিয়া আমি বিলাই আছোঁ, আৰু সেইটো মোৰ ফালৰ পৰা মই সেটা বিলাই আছোঁ কি এতিয়াও মোৰ ঘৰত আছে এনেকুৱা। সেইকাৰণে আজি আমি গৈ আকৌ কেইটামান মিলাম, আৰু যিকেইটা মানুহ নাথাকিব তেখেতে মোৰ ঘৰৰ পৰা ৰাম দিয়া লৈ যাব পাৰিব। নিউজ ডেস্ক, পূৰ্বাঞ্চল টাইম এনি।